শিক্ষা বিভাগৰ লগত জড়িত এটা ব্ৰেকিং নিউজ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা 3 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি SOS এক্সাম SS লেভেলৰ ক্ষেত্ৰত সেই এক্সামটো অসমৰ বানপানীৰ পৰিপ্ৰেক্ষিতত এই যিটো এক্সাম হ'বলগীয়া আছিল সেই এক্সামটো পোষ্টপন কৰা হৈছে। পৰৱৰ্তী সময়ত ইয়াৰ ডেট ঘোষণা কৰা হ'ব। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ছেক্ৰেটাৰীৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন প্ৰকাশ পাইছে যে অসমৰ যি বৰ্ধিত বানপানী সমস্যা সেই বানপানী সমস্যাৰ কাৰণে সমগ্ৰ ৰাজ্যখন বানপানীত বুৰ গৈ আছে। গতিকে এনে পৰিপ্ৰেক্ষিততে এই যি SS লেভেল SOS এক্সাম আছিলে 2024 বৰ্ষৰ এপ্ৰিল-মে মাহৰ যি এক্সামটো 3 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া কথা আছিলে সেই এক্সামটো ছাছপেণ্ড কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁলোকৰ বাবে নটিচ প্ৰকাশ কৰা হ'ব যেতিয়া এই এক্সামটো হ'ব। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।